পিছৰ পৰাই লাহে লাহে বিজনেছটো ডাউন হৈছে। ডাউন হৈ কৰোণাৰ পিছৰ পৰা মোৰ দোকান একেবাৰেই নচলা হৈছে। তথাপিও নিজৰ পৰিয়াল আছে, নিজৰ মা আছে, বাকী কেইজনে কোনো পাৰ্টিচিপেশ্যন নকৰে। মাৰ লগত তাৰমানে মা যে মোৰ লগত থাকে তাৰ বিনিময়ত যে কিবা এটা পাৰ্টিচিপেশ্যন কৰিব লাগে, কোনেও একো সাহাৰ্য নিদিয়ে। সেইকাৰণে মই সৰু দোকানখনৰ পৰাই আজিৰ তাৰিখলৈকে যিমান পাৰোঁ মাক মই শুশ্ৰূষা কৰি আছোঁ। কিন্তু আজি মানে মোৰ অৱস্থা একেবাৰে বেয়া। মোৰ এতিয়া আপুনি বিশ্বাস নকৰিব, মোৰ দোকানত 30 টকা এটা বিক্ৰী হয়। 30 টকা এটা বিক্ৰী হ'লে এখন পাণৰ দোকানত কেইটকা প্ৰফিট হ'ব সেইটো সকলোৱে জানে। গতিকে তাৰে সৈতে মই মাক আজিলৈকে, মায়ে যিখিনি কথা ক'লে ধৰক, মায়ে আজিলৈকে মই সুখত ৰাখিছোঁ। কিন্তু এই বিচাৰটো তাৰমানে মই কেনেকৈ মাক অনাগত মৰাৰ বয়সলৈকে ধৰক, নাজানো ভগৱানে কিমান দিন জীয়াই ৰাখে, মৰাৰ বয়সলৈকে মানুহজনীক মই যাতে চাব পাৰোঁ, সেই সমৰ্থটো মোৰ নাই আজিৰ তাৰিখত। প্ৰথমজন আৰ্মি ৰিটায়াৰ্ড হয়, তেখেত আছে। তাৰপিছত 2 নম্বৰজন আছে আপোনাৰ, তেখেতে একো নকৰে, তেখেতৰ মিছেছ আপোনাৰ ডক্টৰ হয়, ডক্টৰ মানে SMO, ছিনিয়ৰ মেডিকেল অফিচাৰ হ'বলা। আৰু 3 নম্বৰজন আছে, প্ৰেছত চাকৰি কৰে। আৰু 4 নম্বৰজন মই কনিষ্ঠ। কিন্তু কিবা সহায় কৰে তেনেকুৱা নাই। মাজে মাজে তাৰমানে বহুত অপশ্যন থাকে তেওঁলোকৰ সহায়ত তাৰমানে। খবৰ খাতি লৈ নাই আজি 2 বছৰ কণ্টিনিউ হ'ল। আজি কৰোণাৰ পিছৰ পৰাই মানে কৰোণাত মানে যে কওঁ আৰু কৰোণাত মানে মোৰ এই মাৰ ৰেচন কাৰ্ডৰ কাহিনী আছিলে বহুত। ৰেচন কাৰ্ডখন কিবা কাৰণত বন্ধ হ'ল। কিন্তু মোৰ সেই 30 টকা ইনকাম, যিটো 30 টকা ইনকাম দি মই চাউল আনিব নোৱাৰা অৱস্থা, মই লাষ্টত মোৰ লগৰ ল'ৰাৰ পৰা কাৰ্ডৰ পৰা চাউল খুজি আনি কৰোণাৰ পিছৰ পৰা, আৰু প্লাছ কৰোণাৰ সময়ত মোক আপোনাৰ LIC অফিচৰ মেনেজাৰ, ডেভেলপমেণ্ট অফিচাৰ, তেখেতসকলে মোক গোটেই কৰোণা ছিজনটো পাৰ কৰাইছে। তেনেকেই মই আজিৰ তাৰিখলৈকে যিমান দূৰ পাৰোঁ যুঁজি আছোঁ তাৰমানে। আৰু গাখীৰ এজনী বুঢ়া বৃদ্ধ মানুহক গাখীৰ খুৱাবলগীয়া হয়, গাখীৰো মই কিনিব পৰা মোৰ সক্ষমতা নাই। এজনী শুভচিন্তক মোৰ ঘৰৰ ওচৰৰে, তেখেতে আজি কণ্টিনিউ 4 মাহ ধৰি আধা লিটাৰকৈ গাখীৰ মাৰ কাৰণে দিয়ে। বয়স এতিয়া প্ৰায় 50ৰ ওপৰে আছে, 50 হ'ল। এতিয়া আপোনাৰ কষ্ট অলপ হৈছে, বহুত কষ্ট মানে অন্য কষ্ট নাই। কষ্ট মানে অন্য কষ্ট আপোনাৰ মোৰ ল'ৰা ছোৱালীকেইটাক মই এৰিব নোৱাৰোঁ, মোৰ নাতিকেইটাক এৰিব নোৱাৰোঁ, 1 ছেকেণ্ড এৰিব নোৱাৰোঁ। মৰমে একদম ঢালি দিছোঁ। এতিয়া আপুনি কাৰ লগত থাকে? সৰুটোৰ লগত। বাকীকেইটা ডাঙৰটো একদম ঘাই ঘৰত থাকে, চানমাৰিত। ডাঙৰটো ক'ত থাকে? চানমাৰিত ঘাই ঘৰ আছে, তাতে থাকে। কি কৰে? গ্ৰাম সেৱকৰ অফিচাৰ। আৰু এজন আছে নহয়? আৰু আছে, তেওঁ তেজপুৰৰ কোনো এটা অফিচত কাম কৰে। 4জন নহয় জানো আপোনাৰ? ল'ৰা 4জন, ছোৱালী 4জনী। ছোৱালী কেইজনী? 4জনী। চব বিয়া হৈ গ'ল? ছোৱালী কেইজনী আহে নে নাই? ঘৰলৈ? ল'ৰাই? আহে। যি বিচাৰোঁ তাকে দিওঁ। ক'ৰবালৈ যাওঁ বুলি ক'লেও লৈ যায়, দিল্লী চিল্লী চব ফুৰি আহিলোঁ। কেতিয়া ফুৰি আহিলে? বহুত বছৰ হ'ল? নাই, যোৱা বছৰ। হয়। সৰু ল'ৰাটো চাকৰি কৰে, সি আহিছিলে, মা আপুনি যাব নেকি? এতিয়ালৈ গৈয়ে আছোঁ। হয়। ক'ত কৰিছিলে আপুনি? মই ইয়াৰ পৰা গুৱাহাটীত নিছে, আকৌ ইয়াৰ পৰা বাণিজ্যত, আৰু আমি ইয়াত নাটকতো কৰিছে? নাটকতো কৰিছে? নাটক? নাটক কৰিছোঁ। কৰিছে? কি নাটক? কৰিছোঁ। কাৰ লগত কৰিছে? ল'ৰাকেইটাও ভালকে, তেওঁলোকে চিনেমা কৰা ল'ৰাৰ আগত। এইফালে ধুমুহাত কৰিছিল ন? ধুমুহা ফিল্ম? ফণী শৰ্মা? ফণী শৰ্মা মোৰ নিজৰ দেউতাৰ নিচিনা। হয়। ফণী শৰ্মা খুব মৰম কৰে মোক। হয় নেকি? তেওঁৰ ফিল্মতো কৰিছে? প্ৰথম চিনেমা কৰোঁতে আমাৰ ঘৰতে আৰু এই মুছলমান ঘৰত চব কৰি পেলাই মোক শিকাইছে। শিকাই পেলাই মানে শ্বুটিঙত লৈ গৈছে।
তেতিয়া আহি পেলাই কয়হি মই কওঁ তোমাৰ ইমান বেয়া হোৱা নাই দিয়া আৰু ভাল কৰিবা তেনেকৈ কৈছিলে আগতে কেইবছৰ কৰিছিল যে চব মিলাই এতিয়া 6-7খনমান হ'ল কৰা তেওঁৰ লগতে কৰিছোঁ হয় বেয়া বেয়া কৰা নাই এতিয়া কোনো তেওঁৰ লগত নাটকো কৰিছে অহ, ফিল্মো কৰিছে চব